আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যদিহে আপোনালোকৰ 2002 চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা 2002 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিবলৈ পাব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ যে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা 2002 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিবে। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত চাব দিয়া থাকিব PDF ইৰল। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব 2 নম্বৰত দিয়া থাকিব PDF ইৰল। মই আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো কিন্তু মোৰ ডিছক্ৰিপশ্যনত দিয়া আছে। ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে PDF ইৰলৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন অপশ্যন ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত ফাৰ্ষ্ট আহি যাব ষ্টেট নাম। যেহেতু বৰ্তমান ৱেষ্ট বেংগলৰ সকলোৰে প্ৰয়োজন হৈ গৈছে 2002 চনৰ ভোটাৰ লিষ্ট, আপোনালোকে ইয়াৰ পৰা ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব ইয়াত কলষ্টান দিয়া আছে। আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত এড্ৰেছটো কাটি দি দিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া থাকিব লেটেষ্ট নিউজ। ইয়াত চাব দিয়া আছে নো এবাউট 2000 SIR 2026 আৰু ইয়াত চাব দিয়া আছে ইলেক্ট্ৰিকেল ৰোল অফ SIR 2002। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব SIR 2002। যেতিয়া আপোনালোকে 2002 ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ ওচৰত আহি যাব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত চাব ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ইয়াত চাই ল'ব এনেকুৱাকৈ। চোৱাৰ পিছত ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনালোকৰ এছেম্বলি নাম। ইয়াত চাব ইয়াত আহি যাব আপোনালোকৰ এছেম্বলি নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ এছেম্বলি নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ এছেম্বলি নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনালোকৰ এছেম্বলি নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ এছেম্বলি নামৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আহি যাব আপোনালোকৰ পলিং চেণ্টাৰৰ নাম। এতিয়া আপোনালোকে 2002 চনত যিটো চেণ্টাৰত ভোট দিছিল, আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত আপোনালোকৰ এছেম্বলিৰ সকলো চেণ্টাৰৰ নাম ইয়াত দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ চেণ্টাৰৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত নামটো চাই লৈ ইয়াত চাব দিয়া আছে ফাইনেল ৰোল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনাৰ ওচৰত আহি যাব ইয়াত কেপচাৰ অপশ্যন। এতিয়া আপোনালোকৰ তাত যি কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ভেৰিফাইৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ 2002 চনৰ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এইটো হৈছে 2002 চনৰ ভোটাৰ লিষ্ট হয়। এতিয়া আপোনালোকে ফাৰ্ষ্ট পেজটো প্ৰিণ্ট কৰিব আৰু আপোনালোকৰ যিটো পৃষ্ঠাত আপোনালোকৰ নাম আছে, আপোনালোকে সেইটো পৃষ্ঠা প্ৰিণ্ট কৰিব। এইটো হৈছে কিন্তু ৱেষ্ট বেংগলৰ লিষ্ট। এতিয়া কিন্তু অসমত 2002 চনৰ ভোটাৰ লিষ্টটো মুকলি কৰা নাই। সেইকাৰণে কিন্তু আপোনালোকে ইয়াত অসমৰ 2002 চনৰ ভোটাৰ লিষ্টটো নাপাব। যদি আপোনালোকে ৱেষ্ট বেংগলৰ হয়, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ 2002 চনৰ ভোটাৰ লিষ্টটো আপোনালোকে আজিয়ে ডাউনলোড কৰক। যিহেতু বৰ্তমান
ৱেষ্ট বেংগলত SIR কাম আৰম্ভ হৈ গৈছে তাত কিন্তু আপোনালোকৰ 2022 চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব এইটো কিন্তু ৱেষ্ট বেংগলৰ 2022 চনৰ লিষ্ট এতিয়াও অসমত দিয়া নাই